So dear friends, আজি আকৌ DLED previous year question paper kon আলোচনা কৰিম Diploma in Elementary Education first semester and evaluation 2021 question হয় এটো পেপাৰ খন হৈছে S1.7 আৰু নেমটো হৈছে Art and Creative Education so ইয়াত আমাৰ 20 মার্ক টোটাল আছে প্ৰথম কোৱেশ্চনটো হৈছে আমাৰ গিভ আনসার উত্তৰ লিখা অসমৰ এজন প্ৰসিদ্ধ চিত্ৰশিল্পীৰ নাম লিখা মেনশন দ্য নেম অফ আ ৰিনাউন্ড আৰ্টিষ্ট অফ আসাম সো ইয়াত ৰিনাউন্ড আৰ্টিষ্টৰ ভিতৰত আমি কি লিখিব পাৰি ভূপেন হাজৰিকাৰ নামটো লিখিব পাৰি আৰু বিভিন্নজনৰ নাম আছে যিকোনো এটা নাম লিখিলেই হৈ যাব সেকেন্ড হৈছে কলাৰ ক্ষেত্ৰলৈ প্ৰদান কৰা এটা ৰাজ্যিক বঁটাৰ নাম লিখা নেম ওয়ান ষ্টেট এৱাৰ্ড গিভেন ইন দ্য ফিল্ড অফ আৰ্ট সো ইয়াত আমি অসম ৰত্ন লিখিব পাৰি অসম বৈভৱ লিখিব পাৰি অসম গৌৰৱ লিখিব পাৰি যিকোনো এটা লিখিলেই হল আৰু বিভিন্ন বঁটা আছে যিকোনো এটা লিখিলেই হল সেকেন্ড কোৱেশ্চন নম্বৰ 2 প্ৰাথমিক স্তৰত কলা আৰু সৃজনীমূলক শিক্ষাৰ উদ্দেশ্যসমূহ আহৰণৰ ক্ষেত্ৰত এজন শিক্ষক হিচাপে কেনে ব্যৱস্থা গ্ৰহণ কৰিবা চমুকৈ লিখা সো এইটো হৈছে সাবজেক্টিভ কোৱেশ্চন বিভিন্ন জনৰ মতে এইটো বিভিন্ন ধৰণৰ কৈ আমি লিখিব পাৰি আৰু ইংলিশ ভাৰ্সনত আছে হোৱাট স্টেপস would you take as a teacher to achieve the aims of art and creative education in primary level discuss briefly so ইয়াত বিভিন্ন ধৰণৰ in various way we can write the answer so ইয়াত question number 3 ত কোৱা হৈছে আহোম ৰাজত্বকালৰ স্থাপত্য শিল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা discuss the characteristics of architectural art during the period of Ahom rule. So, in the period of Ahom rule, there were some architecture and what were the characteristics of those architecture? We have to write, point out those characteristics. Now, question number 4. এজন সাইকেল আৰোহী অঙ্কন কৰা সাইকেল চলাই যোৱা ব্যক্তি এজনৰ চিত্ৰাঙ্কন কৰিব লাগে সাইকেল আৰু সাইকেলৰ ওপৰত মানুহজন উঠি আছে তেনেকৈ এটা চিত্ৰাঙ্কন কৰিব লাগে draw a sketch of a cyclist so here we have to draw a picture of a person who is riding a bicycle in question number 5 তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন পাণ্ডুলিপি প্ৰস্তুত কৰা পাণ্ডুলিপি অৰ্থাৎ নাটকৰ শর্ট চমুকৈ এটা নাটক আমি লিখিব লাগে তলৰ যিকেইটা পয়েন্ট দিয়া আছে তিনিটা পয়েন্ট দিয়া আছে ইয়াৰ ভিতৰত সো প্ৰিপেয়াৰ a script any one of the following topics so a script means short drama so we have to prepare a short drama on the basis of human rights মানৱ অধিকাৰৰ ওপৰত লিখিব লাগে বৃক্ষৰোপণ plantation and option number C COVID-19 so we have to prepare a short note on these topics এতিয়া আছে question number 6 লৈ question number 6 is the last question হেকৰ এটা question হৈছে question number 6 কলা কি যে কলাটো আসলতে কি পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ লগত কলা কেনেকৈ জড়িত কৰিব পাৰি উদাহৰণ সহ আলোচনা কৰা অৰ্থাৎ আমি বিভিন্ন যে পাঠ্যপুথি আছে পাঠ্যক্ৰম আছে আমাৰ সেই টপিক বিলাকৰ লগত কলাৰ কি সম্পৰ্ক আছে তাক জড়িত কৰিব লাগে আমাৰ লিংক কৰিব লাগে সম্পৰ্ক স্থাপন কৰিব লাগে কলাৰ সৈতে what is art discuss with examples how to integrate art with other curricular subjects so in which way we can relate art with other curricular subjects so this is the question paper of 2021 and the paper name is art and creative education so thank you very much for watching the video and do subscribe my channel for getting more informative videos thank you very much